আজি ভিডিওটো যিসকল মহিলাই নতুনকৈ ব্যৱসায় আৰম্ভ কৰিছে ইনকম কৰিবলৈ আগবাঢ়িছে তেওঁলোকৰ কাৰণে আজি ভিডিওটো হয়। আৰু নমস্কাৰ, মোৰ নাম জুনমণি দত্ত। আজি মোৰ ভিডিওটোলৈ সকলোকে স্বাগতম জনাইছোঁ। আৰু মই ভিডিওটো প্ৰস্তুত কৰিছোঁ নতুন যিসকল মহিলাই ব্যৱসায় কৰি দুটকা ইনকম কৰিবলৈ ওলাইছে তেওঁলোকৰ কাৰণে আজি ভিডিওটো বনাইছোঁ। আৰু যিসকল মহিলাই ব্যৱসায় কৰিবলৈ আগবাঢ়িছে তেওঁলোকক মই অশেষ ধন্যবাদ জনাইছোঁ। কাৰণ কি আজিকালি এইটো দিন নাই যে মহিলাই ঘৰত বহি থকা দিন নাই। সকলো পঢ়া শুনা কৰা নকৰা সকলোৱে আগবাঢ়ি আহিছে। তাকে তেওঁলোকক মই বহুত ধন্যবাদ জনাইছোঁ। ভাল লাগে যেতিয়া মহিলাসকল ইনকম বা ব্যৱসায় কৰি বা চাকৰি কৰে তেওঁলোকক চাই মই বহুত ভাল লাগে। কাৰণ কিয় মই এগৰাকী মহিলা, ময়ো বহুত বছৰ আগৰ পৰা ঘৰ চলাবৰ কাৰণে ইনকম কৰিবলৈ ওলাই আহিলোঁ। গতিকে মই সেইসকল মহিলাক মই তেওঁলোকক মই সাহস দিছোঁ, আপোনালোক কৰি যাওক, আপোনালোকে কেতিয়াও পিছ নাহাতিব। যিসকল বায়ে ভণ্টি যিসকল হয় তেওঁলোকক মই আগবাঢ়ি যাবলৈ মই তেওঁলোকক কৈছোঁ। আৰু আগবাঢ়িবলৈ মই আগবাঢ়ি যাবলৈ আপোনালোকে সাহস পাবলৈ বা ৰাস্তা মুকলি হ'বলৈ খুব ভাল এটা মডেলিটি কথা ক'ব গৈছোঁ। এক্সেছ বাৰ্ছৰ ছেশ্যন আপোনালোকে যদি এটা ছেশ্যন লয় আপোনালোকৰ জীৱন সলনি হৈ যাব। কাৰণ কি এক্সেছ বাৰ্ছে মোৰ লাইফটো বহুত সলনি কৰিলে। মানুহৰ খং আৰু চিন্তাধাৰণা বহুত চেঞ্জ কৰি আহে। আপোনালোকে যিকোনো কাম কৰিবলৈ আপোনালোকে আগ্ৰহেৰে আপোনালোকে ডিচিশ্যন ল'ব পাৰিব। বিশেষকৈ বিজনেছ কৰা মানুহৰ কাৰণে বহুত বেছি প্ৰয়োজন বুলি মই ভাবোঁ। আপোনালোকে এক্সেছ বাৰৰ ছেশ্যন লৈ ল'ব। আপোনালোকে এক্সেছ বাৰৰ ছেশ্যন ল'লে আপোনালোকে যিকোনো কাম কৰিবলৈ আপোনালোকে সাহস পাৰিব, ডিচিশ্যন ল'ব পাৰিব। কাৰোকো আপোনালোকে ডিছকাছ কৰিব নালাগে মই এইটো কাম কৰিব লাগিব নে। আপোনালোকে নিজৰ মাইণ্ডেৰে আপোনালোকে ডিচিশ্যন ল'বলৈ পাৰিব। আৰু সেইটো ডিচিশ্যন আপোনালোকৰ কাৰণে ৰাইট হ'ব। আৰু আপোনালোকৰ কাম কৰিবলৈ বা উৎসাহ, আপোনালোকৰ যিবিলাক ব্লকেজ থাকে, নেগেটিভিটি থাকে, কাষে পাশে ওচৰত যিখিনি চব আঁতৰি যাব। আৰু আপোনালোকে বিলিভ কৰক, এক্সেছ বাৰ এটা খুব ভাল মডেলিটি হয়। পল্লৱী মেমে আমাৰ জীৱনটো একদম সলনি কৰি পেলালে। যদি যিমানে তেওঁক থেংক ইউ ক'ম সিমানে আমাৰ কমি হৈ যাব। আৰু এটা কথা ক'ব বিচাৰোঁ, আৰু আপোনালোকে যেতিয়া ব্যৱসায় কৰিব বহুতে আপোনালোকক নানা ধৰণৰ বেয়া থট দিব। আপোনালোকে সেই থটবিলাক আপোনালোকে একচেপ্ট নকৰিব। তেওঁলোকে উল্টাই ৰিপ্লাই আপোনালোকে এনচাৰ দিবও নালাগে। আপোনালোকে ভাল কাম কৰিছে, আপোনালোকে ভাল কাম কৰি যাওক। কাৰণ কিয় কিছুমান মহিলাই নিজৰ ঘৰখনৰ কমি বা ল'ৰা ছোৱালী কমি কাৰণে আগবাঢ়ি যায় ব্যৱসায় কৰিবলৈ, দুটকা ইনকম কৰিবলৈ। আৰু তেওঁলোকক যোনে বেয়া বুলি ক'ব, আপোনালোকে যদি ৰাইট হয় নহয় আপোনালোকে একো চিন্তা কৰিব নালাগে। আপোনালোকে বেলেগৰ বেয়া থিংকিংবিলাক নল'ব। আপোনালোকক যোনে বেয়া ক'ব আপোনাৰ কমিখিনি তেওঁ কেতিয়াও পূৰা কৰি নিদিয়ে। এই সমাজত বেছিভাগ বেয়া কোৱা মানুহ আছে, ভাল কোৱা মানুহ বহুত কাম আছে। তাৰ মাজত আপোনালোকে দুজনে পাব। আপোনাক খুব ভাল উৎসাহ দিব, আপোনাক লগ দিব বা ছাপোৰ্ট কৰিব। বেছিভাগ মানুহে আপোনাক বেয়াই ক'ব। কাৰণ কিয় মহিলা যে অকণমান দেৰিকৈ ওলালেও আপোনাক বেয়াই ক'ব। সেইকাৰণে সেইবিলাক আপোনালোকে কাণ নিদিব। আপোনালোকে যিমান পাৰে আগবাঢ়ি যাওক, নিজৰ কাম নিজে কৰি যাওক। আৰু আজিকালি ক'ব গ'লে মতা মানুহ আৰু মাইকী মানুহ সমানে কৰ্ম কৰিব পাৰে। তেওঁ যিমান কৰ্ম কৰিব পাৰে তাতকৈ বেছি মই ভাবোঁ মহিলা এগৰাকী ঘৰত বহি হওক বা বিজনেছ কৰি হওক, যিকোনো কৰি হওক, তেওঁ কৰি কিনে এখন সংসাৰ চলাব পাৰিব। কাৰণ মোৰ ভাল লাগে, মই নিজৰ ঘৰখনৰ কাৰণে একদম সৰুৰ পৰা ব্যৱসায়ী কৰি আহিলোঁ। আৰু আনৰ কথা কাণ নিদিলোঁ। নিজেই নিজৰ বিশ্বাসত নিজে কৰ্ম কৰি গৈ আছোঁ। আৰু এই সৰু এটা ব্যৱসায়ীৰ পৰা আজি চাওক মই এই পৰ্যায়ত আছোঁ। সেইকাৰণে আপোনালোকেও কৈছোঁ, আপোনালোকেও কৰি যাওক। কৰ্ম কেতিয়াও সৰু ডাঙৰ নহয়। সৰুৰ পৰাই মানুহ ডাঙৰ হয়। আপোনালোকে কেতিয়াও নাভাবিব সৰু কাম কৰিলে আমাৰ লাজ লাগে বা কিবা হওক। সৰু এটা কৰক। সৰু এটাৰ পৰা আপোনাৰ ব্যৱসায়ী হওক বা কৰ্ম হওক, লাহে লাহে আপোনালোকৰ ডাঙৰ হৈ যাব। আৰু ভিডিঅ'টো যদি ভাল লাগিলে ধুনীয়া লাইক কমেণ্ট শ্বেয়াৰ কৰি যাব। ধন্যবাদ।